নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আপোনালোকে চাইছে নিউজ কাষ্ট এট 9 প্ৰথমতে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ সুশান্ত বুঢ়াগোহাঁইলৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হ'ব নেকি নতুন দিল্লীৰ পৰা উভতি আহিয়ে এই ইংগিত পোৱা গৈছে ৰিপুন বৰাৰ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ খহনীয়া ৰোধৰ চেষ্টা কৰিছে হাই কমাণ্ডে আৰু শীঘ্ৰেই ঘোষণা হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰো নতুন নাম কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকৰ পিছত মন্তব্য কৰিছে ৰিপুন বৰাই সভাপতিৰ পেনেলত নাম আছে 4 গৰাকী নেতাৰ ৰিপুন বৰালৈ পুনৰ সভাপতিৰ প্ৰস্তাৱ জনাইছে হাইকমাণ্ডৰ প্ৰস্তাৱ নাকচ কৰিছে ৰিপুন বৰাই স্বাৰ্থ সিদ্ধিৰ বাবেহে বিজেপিত যোগদান কৰিছে একাংশ নেতাই বুলি আন এটা মন্তব্য কৰিছে ৰিপুন বৰাই আকৌ জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সুশান্ত বুঢ়াগোহাঁইক লৈ ইতিমধ্যেই যথেষ্ট জল্পনা কল্পনা চলি আছে আৰু এক প্ৰকাৰৰ প্ৰায় সকলো বন্দোবস্তি হৈ গৈছে চৰ্চা ওলাইছে সুশান্ত বুঢ়াগোহাঁই অতি শীঘ্ৰেই বিজেপিত যোগদান কৰিব আৰু তেনেকুৱা এটা সময়তেই যেন এক প্ৰকাৰৰ অফাৰ দিয়া হৈছে বিধায়কগৰাকীলৈ ইতিমধ্যে দিল্লীৰ পৰা উভতি আহিছে ৰিপুন বৰা আৰু তাৰ পাছতেই তেওঁৰ কথাত সেই ইংগিত পোৱা গৈছে লগতে অতি শীঘ্ৰেই APCCৰ নতুন সভাপতিৰ নামো ঘোষণা কৰা হ'ব ৰিপুন বৰাই উল্লেখ কৰিছে যে তেখেতক পুনৰবাৰ সভাপতি দায়িত্ব অৰ্পণ কৰাৰ এক চেষ্টা কৰিছে কিন্তু সেই যি প্ৰস্তাৱ দিয়া হৈছে AICCৰ তৰফৰ পৰা তাক নাকচ কৰিছে ৰিপুন বৰাই আজি কি ক'লে তেওঁ অলপ শুনাবলৈ বিচাৰিছো মোৰ লগত 3-4 জনৰ বিষয়ে আলোচনা হৈছে আৰু আটাইকেইজনৰ ওপৰত মোৰ পৰা অপিনিয়ন লৈছে মই যি অপিনিয়ন দিব লাগে দিছোঁ কিন্তু সেইখিনি মই আপোনালোকৰ আগত ক'ব নোৱাৰোঁ মানে 4 জনৰ নাম আছে আৰু সেইটো যিবিলাক নাম ওলাই আছে মিডিয়াত মোৰ মুখেদি মই কাৰো নাম নকওঁ এইবাৰতো যদি আপোনাক দায়িত্ব পুনৰ দিয়া হয় আপুনি নল'ব নাই মইতো ৰিজাইন দিছোঁ মোক দুবাৰ সুধিছে পুনৰ কণ্টিনিউ কৰিব নেকি মোক কৈছিলে কিন্তু মই অলৰেডি মই কৈছোঁ যে মই কণ্টিনিউ কৰিব নোৱাৰোঁ তো যিমান পাৰি সোনকালেই হ'ব লাগে আচলতেতো দেৰিয়েই হৈছে মোৰতো 2 মাহেই হৈ গ'ল মই নতুন সভাপতি বিচৰাটো সুশান্ত বুঢ়াগোহাঁইৰ কাৰ্যকৰী সভাপতিৰ নাম এটা ওলাই আছে হ'ব পাৰে যিকোনো হ'ব কাৰ্যকৰী সভাপতিবাৰ হ'ব পাৰে যিকোনো হ'ব এইটো মই ভিতৰত ঘোষণা কৰাৰ সোনকালে যিমান পাৰি সোনকালে দেই ঠিক আছে কোভিডৰ বাধা আৰু অনিশ্চয়তা আঁতৰাই জাপানৰ ৰাজধানী টকিঅ'ত আৰম্ভ হ'ল দ্য গ্ৰেটেষ্ট শ্ব' অন আৰ্থ তথ্য প্ৰযুক্তিৰ দিশেৰে বিশ্বৰ চহকী দেশ জাপানে যেতিয়াই 2021 চনৰ গ্ৰীষ্মকালীন অলিম্পিক আয়োজনৰ দায়িত্ব লাভ কৰিছিল তাৰ পিছৰ পৰা দেশখনে অলিম্পিক আয়োজনৰ প্ৰস্তুতি পৰ্বৰে নিত্য নতুন চমক দি আহিছিল বিশ্ববাসীৰ সন্মুখত কিন্তু জাপানী সকলোৰে দুৰ্ভাগ্য যে তেওঁলোকৰ কাৰিকৰী চমক সৰ্বোচ্চ অলিম্পিকৰ শুভাৰম্ভণি অনুষ্ঠান চাবলৈ ষ্টেডিয়ামৰ গেলেৰীত কোনো দৰ্শক নাছিল অৱশ্যে টেলিভিছনৰ পৰ্দাত সমগ্ৰ বিশ্ববাসীয়ে আজি উপভোগ কৰিলে টকিঅ' অলিম্পিকৰ শুভাৰম্ভণি অনুষ্ঠান সঁচাকৈ অলিম্পিকৰ দীৰ্ঘ ইতিহাসত অদ্বিতীয় অভূতপূৰ্ব এই টকিঅ' অলিম্পিক কাৰণ যিদৰে অলিম্পিকৰ শুভাৰম্ভণি অনুষ্ঠিত হয় দৰ্শক শূন্য ষ্টেডিয়ামত ঠিক একেদৰেই আৰম্ভণি পৰ্যায়ত অংশ লোৱা বিভিন্ন দেশৰ খেলুৱৈসকলে মুখত মাস্ক পৰিধান কৰি এই বৃহৎ আয়োজনত অংশগ্ৰহণ কৰে অৱশ্যে ষ্টেডিয়াম দৰ্শক শূন্য আছিল যদিও প্ৰায় 1000 VVIPৰ উপস্থিতিত টকিঅ' অলিম্পিকৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন হয় মাৰ্চ 5ত ভাৰতীয় দলটোৰ আগত হাতত ত্ৰিৰংগা লৈ জিলিকি উঠিল ভাৰতীয় বক্সিং ক্ৰীড়া কিংবদন্তি MC মেৰী কম আৰু ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিং অসমৰ বাবে এই অলিম্পিকত একমাত্ৰ আশা ভৰসাৰ থল হৈছে বক্সাৰ লাভলীনা বৰগোহাঁই ইতিমধ্যে ড্ৰ প্ৰক্ৰিয়াত বাইৰ জৰিয়তে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা লাভলীনা টকিঅ'ৰ বক্সিং ৰিঙত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হ'ব 27 জুলাইত গতিকে সকলোৰে আশা প্ৰত্যাশা যথেষ্ট বেছি লাভলীনা বৰগোহাঁইৰ প্ৰতি সমান্তৰালকৈ গোটেই ভাৰতীয় দলটোৰ প্ৰতি ইতিমধ্যে শতাধিক খেলুৱৈ গৈ টকিঅ'ত উপস্থিত হৈ তেওঁলোকে এক প্ৰকাৰৰ যুঁজখনৰ বাবে সাজু হৈছে তাৰ মাজতে কালিৰ দিনটোত অসমবাসীয়ে এটা ভাল খবৰ পালে আৰু আজি এই উদ্বোধনী অনুষ্ঠানৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো এইটো হৈছে ভাৰতীয় দলটোৰ সন্মুখত দেখিবলৈ পোৱা গ'লে MC মেৰী কম আৰু এই খেলুৱৈসকলৰ মাজতে আছে অসমৰ Lavalina Borgohain. Of 1.35 billion Indians egging this
his team on to deliver India's greatest ever performance at the Olympics. Being led by Mary Kom. ইয়াৰ পাছত হে আছিলে টকিঅ'ৰ খবৰ, কিন্তু অসমতো লাভলিনাক লৈ যথেষ্ট উৎসাহ উদ্দীপনা। ইতিমধ্যে আৰম্ভ হ'ল টকিঅ' অলিম্পিক আৰু অসম জীয়ৰী লাভলিনা বৰগোহাঁইৰ বিজয় কামনাৰে প্ৰাৰ্থনা কৰিলে বিভিন্নজনে। আজি পাভজান বাৰমুখীয়া নামঘৰত গাঁৱৰ ৰাইজে 100 বন্তি জ্বলাই লাভলিনাৰ বাবে প্ৰাৰ্থনা কৰে। গাঁৱৰ ভকত বৈষ্ণৱ সকলো একলগ হৈ নামঘৰত এই প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গ'ল। লাভলিনাই বিশ্বৰ বুকুত অসমৰ নামটো আৰু তেওঁৰ গাঁওখনৰ নামটো জিলিকাই তোলক, এয়াই সকলোৰে প্ৰাৰ্থনা। এই মুহূৰ্তত সেই দৃশ্যাংশ কিছু দেখুৱাইছোঁ। এনেধৰণে লাভলিনাৰ গাঁৱৰ যিসকল লোক তেওঁলোকে এনে একত্ৰিত হৈ লাভলিনাৰ বাবে 101 বন্তি প্ৰজ্বলিত কৰে। পৰম সৌভাগ্য আমাৰ গাঁৱৰে জীয়ৰী লাভলিনা বৰগোহাঁই আজি বিশ্বজয়ৰ মানসেৰে ধাৱিত হৈছে। আমি আজি এই বাৰমুখীয়া গাঁৱৰ বৰনামঘৰৰ সমূহ ৰাইজে একত্ৰিত হৈ প্ৰভু ভগৱন্তৰ চৰণত আমি ধূপদীপ সম্বন্ধিতে আমি মংগলবাদ্য দবাকাশ উৰুলি ধ্বনিয়ে তেওঁ হৈ আমি ভগৱান নেৰেখাজনৰ ওচৰত আমি আশীষ বিচাৰিছোঁ, যাতে তেওঁ যি আশা বুকুত বান্ধি তেওঁ টকিঅ' অলিম্পিকলৈ গৈছে আশা পূৰণ হওক আৰু বিশ্বজয় কৰি অসম তথা ভাৰতবৰ্ষ আৰু আমাৰ এই পিছপৰা অঞ্চলটি যাতে নাম উজ্জ্বল কৰি এটা উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি থাকে, আমি সেই হৈ পৰম প্ৰভু ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। আন এটা খবৰলৈ আহিছোঁ। দুনৈৰ ধূপধৰাত শোকাবহ ঘটনা সংঘটিত হৈছে। বজ্ৰপাতত নিহত হৈছে 3গৰাকী লোক। পথাৰত জিৰণি লৈ থকা সময়তেই বজ্ৰপাতত নিহত হয় 2গৰাকী মহিলা। বজ্ৰপাতত নিহত ৰণতি বড়ো আৰু নামেশ্বৰী খাখলাৰী। দুধনৈৰ আমজোঙাৰ শালপাৰাত এই ঘটনাটো সংঘটিত হয়। দুধনৈৰ পিপলিবাৰীতো বজ্ৰপাতত নিহত হয় আন এগৰাকী লোক। পথাৰত কাম কৰি থকা অৱস্থাতেই বজ্ৰপাতত মৃত্যু হয় কমল কলিতা নামৰ আন এজন লোকৰ। এটা শোকাবহ ঘটনা সংঘটিত হৈছে। পথাৰত জিৰণি লৈ থকা অৱস্থাতেই বজ্ৰপাতত 2গৰাকীকৈ মহিলাৰ মৃত্যু হয়। ধূপধাৰাত এই ঘটনা সংঘটিত হৈছে। মুঠ 3গৰাকী লোকৰ মৃত্যু হৈছে বজ্ৰ পৰি। আজি বিয়লি আমজোঙা নিবাসী 2জন বিজুলী মাৰাৰ ফলত থিতাতে 2জন নিহত হয় আৰু 3জনে আহত হয়। তাৰপিছত আমাৰ দুধনৈ আৰক্ষী ফালৰ পৰা গৈ পেলাই ইনজিঅৰ হোৱাবিলাকক ফাৰ্ষ্টতে হস্পিটেলাইজ কৰে। তাৰপিছত ডেড বডিটো আনে। মৃত্যু হোৱা মানুহজনৰ নামটো ৰণতিবালা বড়ো আৰু নামেশ্বৰী খাখলাৰী। তেওঁলোকৰ বয়স হ'ব 65 পৰা 70 বছৰৰ বয়সৰ। ভৈ ৰুই আছিলে। ভৈ ৰুই পেলাই থকাৰ পিছত তেওঁলোকে পানী অহাৰ ফলত মানে অকণমান জিৰণি লৈছিলে। একেলগে 6জনমান আছিলে। 6জনমান থকাৰ ফলত তেওঁলোকৰ মানে 2জনতো থিতাতে মৰিলে। তাৰপিছত আৰু 3জন ইপিনে সিপিনে পৰি গ'ল। পৰি যোৱাৰ পিছত এজনৰ অলপ ইনজিঅৰ হৈছিলে, অলপ গাবিলাক পৰিছে। সেই পৰাৰ ফলত মানে তেওঁকো হস্পিটেলাইজ কৰা হ'ল। চোৰাং ব্যৱসায়ী আব্দুল হান্নানৰ সমৰ্থনত গাঁওবাসী ওলাই আহিছে। হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিল একাংশৰ ৰাইজ। আব্দুল হান্নান ওৰফে বাবলুক নিৰ্দোষী আখ্যা দিছে এই লোকসকলে। গোলাঘাটৰ কছাৰীহাটত মানৱ শৃংখল। বঙাইগাঁও আৰক্ষীয়ে গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বাবলুক আৰু আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে গুলীবিদ্ধ হৈছিল বাবলু। বাবলুৰ বিৰুদ্ধে ইপিনে একাধিক অভিযোগ আছে। বিভিন্ন সময়ত চোৰাং সৰবৰাহৰ অভিযোগ আছিল বাবলুৰ বিৰুদ্ধে। চুপাৰীৰ এখন ৰমৰমীয়া বজাৰ সৃষ্টি কৰিছিল বাবলুৱে। অসমৰ বিভিন্ন প্ৰান্তলৈ আৰু অসমৰ পৰা বিভিন্ন চুবুৰীয়া ৰাজ্যলৈ বাবলুৰ নেতৃত্বত চুপাৰীৰ সৰবৰাহ হৈছিল। আৰু সেইজন বাবলুৰ সমৰ্থনত এনেধৰণে এইসকল লোক ওলাই আহে হাতে হাতে প্লে কাৰ্ড লৈ। আৰু তেওঁলোকৰ দাবী যে বাবলু নিৰ্দোষী, বাবলুক মাফিয়া নসজাব। কি ক'লে তেওঁলোকে শুনাবলৈ বিচাৰিছোঁ। আব্দুল হান্নান ওৰফে বাবলু, তেখেতৰ যিটো আজি প্ৰচাৰ চলি আছে যে তেওঁ মাফিয়া বুলি, একচুৱেলি প্ৰকৃততে তেওঁ মাফিয়া নহয়। তেওঁ এজন ব্যৱসায়হে। তেওঁ চুফাৰী ব্যৱসায় কৰিছে আৰু সেইবুলিকে জানো
আৰু সমগ্ৰ আপোনাৰ গোলাঘাটবাসী ৰাইজে ক'ব যে তেওঁ যিটো সমাজসেৱক হিচাপে মছজিদ নামঘৰ হৈ পেলাই যি আৰ্থিক সাহাৰ্য আমাক অনুদান দি গৈছে আৰু দুখীয়া দৰিদ্ৰসকলৰ বাবেও তেওঁ বহুত অনুদান দি গৈছে। কোনো ইয়াত জাতি কুল বুলি কথা নাই, কোনো জাতি ধৰ্ম বুলি কথা নাই, তেওঁ সকলোকে সহায় কৰি আহিছে। আৰু তেওঁৰ বিৰুদ্ধে যিটো অপপ্ৰচাৰ চলি আছে, এইটো আমি জনাত এইটো এটা ভুল অপপ্ৰচাৰ চলি আছে। আমি আজি কছাৰীয়াতবাসীৰ ৰাইজে সম্পূৰ্ণ ক'ভিড বিধি নিয়ন্ত্ৰণ কৰি পেলাই আমি আজি যি আমাৰ অতিকৈ মৰমৰ আব্দুল হান্নান ওৰফে বাবলু, আমাৰ মৰমৰ বাবলু কাক যি পুলিচে নাটকীয়ভাৱে কৰায়ত্ব কৰি পেলাই যি হাৰাশাস্তি প্ৰদান কৰিলে ও গুলীবৰ্ষণ কৰিলে, তাৰ প্ৰতিবাদ কৰি পেলাই আমি এই কাৰ্যসূচী আজি গ্ৰহণ কৰিছোঁ। আৰু আমি এই কথাটোত অধিক মনত দুখ পাইছোঁ আমি কছাৰীয়াতবাসীৰ ৰাইজে যে তেওঁৰ বিৰুদ্ধে এটা অপবাদ প্ৰচাৰ হৈ আছে। তেওঁক মাফিয়া বুলি কৈছে, তেওঁক কুখ্যাত বুলি প্ৰকাশ হৈছে। যে মই আমাৰ সংবাদ মাধ্যমসকলক হাত জোৰ কৰি পেলাই আমাৰ কছাৰীয়াতবাসী হৈ যে অনুৰোধ কৰিছোঁ, তেওঁৰ বিৰুদ্ধে কুখ্যাত হওক বা মাফিয়া হওক সেই শব্দটো প্ৰকাশ কৰিব নালাগে। ইয়াৰ মাজতে কিছু ৰাজনীতিৰ খবৰ। 4টাকৈ সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সাজু হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু বিজেপিৰ উপ নিৰ্বাচনৰ প্ৰস্তুতি সমিতি গঠন কৰা হৈছে। 6 মন্ত্ৰীৰ হাতত ন্যস্ত 4 সমষ্টিৰ দায়িত্ব। মৰিয়নিৰ সমষ্টিৰ দায়িত্ব দিয়া হৈছে পীয়ুষ হাজৰিকা আৰু সঞ্জয় কিষাণক। মাজুলীৰ দায়িত্ব অৰ্পণ কৰা হৈছে ডক্টৰ ৰণোজ পেগু আৰু বিমল বৰাক। তামুলপুৰ সমষ্টি পৰ্যবেক্ষণ কৰিব মন্ত্ৰী ৰঞ্জিত দাসে আৰু অশোক সিংঘালৰ দায়িত্বত গোসাইগাঁও সমষ্টি দিয়া হৈছে। 6 মন্ত্ৰীৰ লগতে দায়িত্ব দিয়া হৈছে সমষ্টিসমূহৰ নেতাসকলক। আকৌ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। 4টাকৈ সমষ্টিত যিহেতু উপ নিৰ্বাচন হ'ব, এই 4টা সমষ্টিক লৈ বিজেপিয়ে তৎপৰতা আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত সেই বিশেষ পত্ৰখন দেখুৱাইছো। বিজেপিৰ উপ নিৰ্বাচনৰ প্ৰস্তুতি সমিতি গঠন কৰা হৈছে। 4 সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে এনেধৰণে প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে। 6 গৰাকী মন্ত্ৰীৰ হাতত 4টা সমষ্টি অৰ্পণ কৰা হৈছে। প্ৰথম মৰিয়নি সমষ্টি। মৰিয়নি সমষ্টিৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু সঞ্জয় কিষাণক। তাৰ পাছত মাজুলী সমষ্টিৰ দায়িত্ব দিয়া হৈছে ডক্টৰ ৰণোজ পেগুক আৰু বিমল বৰাক। তামুলপুৰ সমষ্টিৰ দায়িত্ব বা পৰ্যবেক্ষণৰ দায়িত্ব লৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু অশোক সিংঘালক গোসাইগাঁও সমষ্টিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। 6 মন্ত্ৰীৰ লগতে সমষ্টি কেইটাৰ যিসকল স্থানীয় নেতা আছে সেই নেতাসকলকো এই দায়িত্ব অৰ্পণ কৰা হৈছে। এইখিনি এটা গুৰুত্বপূৰ্ণ খবৰ। জাগুনত সেনা জোৱানৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। সতীশ সিং নামৰ জোৱানজনৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। জাগুনৰ পৰা আহিছে এই খবৰ। সতীশ সিং নামৰ জোৱানজনৰ বিৰুদ্ধে ৰাইজে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু সেই লোকজনৰ বিৰুদ্ধে কি অভিযোগ ৰাইজৰ, যদি সম্ভৱ হয় সেই মন্তব্য শুনাবলৈ বিচাৰিম। কি কয় ৰাইজে, কি অভিযোগ এই জোৱানজনৰ বিৰুদ্ধে? আমাৰ কথাচামা গাঁৱৰে 2জন ব্যক্তি নাও দি আমাৰ নাৱৰীয়া পাৰ কৰিছিল। সেই বিষয় লৈ জাগুন আৰ্মি কেম্পৰ এজন চিপাহী এজনে গৈ পিনি তোমালোকে আলফা পাৰ কৰিছা বুলি তেখেতে আমাক কৈ পিনি বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আহিছে। ইয়াৰ আগতো বহুতবাৰ হাৰাশাস্তি কৰি আহিছে। যি যোৱাকালি বিষয় লৈ যি জাগুন আৰ্মি কেম্প চিপাহী এজনে তোমালোকে আলফা পাৰ কৰিলা বুলি কৈ আমাৰ নাও চৰা নাৱৰীয়াক মাৰপিট প্ৰায় 4ডাল মান লাঠি পিটি ভাঙি পেলাই যিজন আমাক এই ঘাটৰ হাৰাশাস্তি কৰি আহিছে তেখেতে ইয়াৰ পৰা অনতিপলমে ট্ৰান্সফাৰ কৰিব লাগে। লগতে আমি প্ৰশাসনক জাননী দি থৈছোঁ অনাগত দিনত এই ধৰণে হাৰাশাস্তি কৰি নাহে বুলি আমি জাননী দিছোঁ। এই মুহূৰ্তত আহিছো এটা গুৰুত্বপূৰ্ণ খবৰলৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদেশী ন্যায়াধীকৰণে প্ৰদান কৰা 7 শতাধিক সন্দেহজনক ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ বাবে ইতিমধ্যেই ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিয়ে প্ৰয়োজনীয় সকলো অনুমতি প্ৰদান কৰিছে। অথচ ইয়াৰ পাছতো এই গোচৰসমূহ বছৰৰ পাছত বছৰ ফাইলতেই পৰি ৰৈছে। এটা কাৰ হেমাহিত এই গোচৰসমূহ পৰি ৰৈছে? চাওক এই সন্দৰ্ভত আমাৰ প্ৰথমটো এক্সক্লুচিভ প্ৰতিবেদন। বিদেশী ন্যায়াধীকৰণৰ সন্দেহজনক ৰায়দান, ফাইলতে পৰি ৰৈছে 7 শতাধিক গোচৰ।
বছৰৰ পাছত বছৰ ধৰি ফাইলতেই ভৰি ৰৈছে বিভিন্ন প্ৰান্তৰ বিদেশী ন্যায়াধিকৰণে প্ৰদান কৰা 7 শতাধিক সন্দেহজনক ৰায়দান। এই ৰায়সমূহক প্ৰত্যাহ্বান জনোৱাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিয়ে প্ৰয়োজনীয় অনুমতি প্ৰদানৰ পাছত পৰি ৰৈছে ফাইলতে। কাৰ হেমাহিত গোচৰসমূহ পৰি ৰৈছে শুনক চৰকাৰী অধিবক্তাৰ মুখেৰে। গৃহ বিভাগৰ পৰা ইলেকশ্যনৰ আগে আগে আমাক 57টা ফাইল ঘূৰাই দি পঠাইছে ৰিট পিটিশ্যন ফাইল কৰিবৰ কাৰণে। সেইখিনি 57টা ফৰ্ম ৰিট আমি ৰেডি কৰি গৃহ বিভাগলৈ পঠাইছিলোঁ। সেইখিনি অলৰেডি ঘূৰাই পঠাইছে, সেইখিনি প্ৰচেছত আছে অলৰেডি। আমি তাতে এটা সৰু ডিফিকাল্টি আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা এপ্ৰুভেল ল'ব লাগে। সেই এপ্ৰুভেলটো আহিলেই লগে লগে আমি ফাইল কৰিব পাৰিম। এইটো অলৰেডি বিচৰা হৈছে এপ্ৰুভেলটো। অৱশ্যে ইয়াৰ মাজতে ৰাজ্যৰ বিভিন্ন জিলাৰ বিদেশী ন্যায়াধিকৰণে প্ৰদান কৰা 57টা সন্দেহজনক ৰায়দানক গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। এই গোচৰসমূহৰ ভিতৰত কোন জিলাৰ কিমানটাকৈ আছে শুনক অধিবক্তাগৰাকীৰ মুখেৰে। 57টা কেছৰ যি আমি ৰেডি কৰিছোঁ অলৰেডি ফাইল কৰিবলৈ, তাৰে বাক্সাৰ 4টা, শিৱসাগৰ 2টা, চিৰাঙৰ 5টা, কোকৰাঝাৰৰ 4টা, নগাঁৱৰ 5টা, দৰঙৰ 12টা, লখিমপুৰৰ 15টা আৰু গোৱালপাৰাৰ 10টা। এইখিনি অলৰেডি ৰেডি হৈ আছে, যিকোনো মুহূৰ্তত ফাইল কৰিব পাৰিম যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা জাষ্ট এপ্ৰুভেল এটা লাগে। সংশ্লিষ্ট গোচৰসমূহ পূৰ্বৰ দৰে ফাইলতে ভৰি ৰ'ব নে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব, সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সৈতে মুকুট ৰয়ৰ ৰিপৰ্ট, ND24। উন্মোচিত হৈছে অসমৰ পৰা ভয়াৱহ হাৰত শিশু সৰবৰাহৰ এখন ভয়ংকৰ ছবি। অসম আৰক্ষীৰ অভিযানত উদ্ধাৰ 42টাকৈ শিশু, কিশোৰ আৰু কিশোৰী। অসম আৰক্ষীৰ বৃহৎ সফলতা শলাগিলে ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। শিশু সৰবৰাহকাৰীক উৎখাতৰ লক্ষ্য লৈছে অসম আৰক্ষীয়ে। অসমৰ পৰা ভয়াৱহ হাৰত শিশু সৰবৰাহ। বহিৰাজ্যত বিক্ৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কণ কণ শিশু। শিশু সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান। ছিকিম আৰু পশ্চিমবংগৰ পৰা মুঠ 42গৰাকী শিশু, কিশোৰ, কিশোৰী উদ্ধাৰ। কোনোবা গৰাকী বন কৰা শিশু হিচাপে আন কাৰোবাক দেহ ব্যৱসায়ত জড়িত কৰোৱাৰ অভিযোগ। অসমৰ শিশুক লৈ ভয়ংকৰ বেহা। প্ৰায় এমাহজোৰা এক গোপন অভিযানৰ অন্তত চিৰাঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ নেতৃত্বত সফল অসম আৰক্ষী। বহিৰাজ্যত অসমৰ শিশু, কিশোৰ, কিশোৰীক বিক্ৰী কৰা চক্ৰটোও পৰিছে অসম আৰক্ষীৰ জালত। অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰে ছিকিমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ সঘন যোগাযোগ আৰু সহযোগিতাৰ ফলস্বৰূপে এই 42টিকৈ শিশু, কিশোৰ, কিশোৰীক সুশৰীৰে উদ্ধাৰ কৰিছে অসম আৰক্ষীয়ে। 15 জুনত আমি এটা ইনফৰমেশ্যন পাইছোঁ কালিম্পং পুলিচৰ পৰা। এটা গাড়ী তাত ধৰা পৰিছে, যাত এটা সৰু ছোৱালী আৰু 2টা ট্ৰাফিকাৰ্ছ আছে। তো ইমিডিয়েটলি এটা টীম পঠোৱা হৈছে আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ IC শান্তিপুৰ, আৰু আমি তেওঁক চিৰাঙত উই ব্ৰট দেম টু চিৰাং। তাৰপিছত আফটাৰ ডিটেইল ইণ্টাৰগেশ্যন আমি গম পাইছোঁ যে যোনটো মানুহ আছিলে, যাৰ নাম আছিলে কৃষ্ণা যোগী, এইটো এটা প্ৰফেশ্যনেল ট্ৰাফিকাৰ। ইফালে উদ্ধাৰ হোৱা 42টিকৈ শিশু, কিশোৰ, কিশোৰীক 2খন বাছত উঠাই অনা হয় অসমলৈ। গুৱাহাটীলৈ ৰাওনা হৈ গোসাইগাঁৱত উপস্থিত হোৱা ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে শলাগ ল'লে অসম আৰক্ষীৰ। धन्यवाद देना चाहता हूँ कि आपका राज्य में आ गए। मैं आसाम राज्य में हूँ, तो अभी नॉर्थ ईस्ट में थोड़ा सा जो पहला का लहर था वो दूसरा लहर में थोड़ा ज़्यादा है। ইফালে গুৱাহাটীৰ খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এই উদ্ধাৰ হোৱা শিশু, কিশোৰ, কিশোৰীৰে বাৰ্তালাপ কৰি শিশু সৰবৰাহকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ ইংগিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু হিউমেন ট্ৰেফিকিং যিটো বহুত ডাঙৰ ভয়ানক সমস্যা হৈ গৈ আছে, তাৰ বিৰুদ্ধে অসম পুলিচে নিৰন্তৰভাৱে কাম কৰি যাব। কেৱল এই 42টা শিশুই নহয়,
এই চক্ৰটোৱে বিগত 2 বছৰত মুঠ 80টাকৈ শিশু কিশোৰী বহিৰাজ্যত বিক্ৰী কৰিছে। বাকী 38গৰাকী উদ্ধাৰৰ বাবে চলি আছে অভিযান, ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টোটেল 80টা শিশুক তেওঁলোকে লৈ গৈছিল। আমি 42টা শিশুক উদ্ধাৰ কৰিব পাৰিছোঁ। 2-এটা শিশু ডুবাইলৈকেও গুচি যোৱা বুলি এনেকুৱা খবৰো আমাৰ হাতত আছে, তথাপিতো আমি তদন্ত কৰি আছোঁ। বৰ্তমান এই শিশুখিনিৰ ভৱিষ্যত কেনেকুৱা হ'ব, ক'ত থাকিব, কি কৰিব, তাক CWC চিৰাঙে ডিচিশ্যন দিব লাগিব। সম্প্ৰতি CWCৰ তত্বাৱধানত ৰখা এই শিশু কিশোৰীসকলক পিতৃ-মাতৃয়ে বিচাৰিলে তথ্য প্ৰমাণ জমা দি নিজ ঘৰলৈ নিব পাৰিব। অভিভাৱকবিলাক দুখীয়া। এগৰাকী ছোৱালীক কথা পাতিছোঁ, মাক দেউতাক নিজেই পাঞ্জাৱত আছে, ছোৱালীটোক ছিকিমত পঠাই দিছে। বেচিকেলি গৈ কয় যে শিক্ষাও পাব, পঢ়াব। আৰু এনেকুৱা নহয় যে চবক ডমেষ্টিক হেল্প হিচাপে আছিল যদিও কিছুমান ভাল কৰিও আছিলে। কিছুমানে কৈছে আমি কোনোবা ডক্টৰৰ ঘৰত আছিলোঁ, ইঞ্জিনিয়াৰ ঘৰত আছিলোঁ, মাত্ৰ বাচ্চাটোৰ লগত খেলি থাকিব লাগে। কিছুমান এনেকুৱা নহয় যে চবেই লৈ গৈ পেলাই চবৰে ওপৰত। আৰু কিছুমানে কৈছে মই ৰাতিপুৱা 5টাত উঠোঁ, ভাত বনাব আৰম্ভ কৰোঁ, ৰাতি 12টালৈকে কাম কৰোঁ। তেনেকুৱাও আছে। দিজ আৰ মিক্স ষ্টৰিজ। উল্লেখযোগ্য যে অসমৰ শিশু সৰবৰাহৰ এই ঘটনাত জড়িত কৃষ্ণ যোগী আৰু এজন সহযোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গোসাইগাঁৱৰ পৰা উৎপল দে আৰু গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট কাকলি কাকতিৰ সৈতে বিৰুৎপল হেনছৰ ৰিপৰ্ট ND24। পুনৰ উভতি আহিছোঁ, আপোনালোকে চাই আছে নিউজ কাষ্ট এট 9। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাম কাজক AUDFৰ বিধায়ক চিৰাজউদ্দিন আজমলে প্ৰশংসা কৰাৰ পাছতে এতিয়া যেন শীতল যুদ্ধ এখন আৰম্ভ হৈছে। বিৰোধী দল কংগ্ৰেছৰ উপদলপতি ৰকিবুল হুছেইনে কংগ্ৰেছ আৰু AUDFৰ মিত্ৰতাৰ প্ৰসংগ পুনৰ বিবেচনা কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছিল। আৰু তাৰ প্ৰতিক্ৰিয়াৰ উত্তৰত AUDFে বিস্ফোৰণ ঘটাইছে। কংগ্ৰেছ দলত আছে বিজেপিৰ এজেণ্ট, সেয়েহে কংগ্ৰেছৰ বিধায়কসকলক ধৰ্ম নিৰপেক্ষতাৰ প্ৰশিক্ষণ দিব লাগে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট। কংগ্ৰেছী বিধায়কলৈ অভিযোগৰ আঙুলি AUDFৰ বিধায়কৰ। ক্ৰমাৎ স্পষ্ট হৈছে কংগ্ৰেছ AUDFৰ সংঘাত। কংগ্ৰেছ AUDFৰ মিত্ৰতাক পুনৰ বিবেচনা কৰিব লাগে বুলি বিৰোধী দল কংগ্ৰেছৰ উপদলপতি ৰকিবুল হুছেইনে কৰা মন্তব্যৰ পিছত এইবাৰ প্ৰতিক্ৰিয়া AUDFৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামৰ। যিটো সময়ত ৰাইজ জুৰুলা হৈছে, সেই সময়ত মুষ্টিমেয় আমাৰ AUDFৰ নেতাই যিদৰে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে, আমাৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে। ৰাজ্যিক কংগ্ৰেছৰ নেতাসকল আৰু আমাৰ কেন্দ্ৰৰ নেতাসকলক মই অনুৰোধ কৰিম যে এইটো এটা হাই টাইম যে তেওঁলোকৰ লগত চিন্তা কৰক যে এলায়েন্সটো থাকিলে ভাল হ'ব নে বেয়া হ'ব। কাৰণ তেওঁলোকে এই সময়খিনিত ৰাইজৰ স্বাৰ্থৰ বিপৰীতে গৈ আজি আমাৰ বিভিন্ন ধৰণেৰে চৰকাৰৰ পক্ষ লৈছে। যি নীতিৰ আধাৰত মহাজোঁট গঠন হৈছিল তাৰ একো বিপৰীত কাম আমাৰ দলে কৰা নাই। আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে বিজেপি দলৰ এজেণ্ট আজি প্ৰায়বিলাক তেওঁলোকে বাহিৰৰ পৰা কাম কৰি আছে। আজি কংগ্ৰেছৰ পৰাও নিৰ্বাচিত হোৱা বিধায়ক বিজেপিত গৈ আছে বা আৰু কোনোবা যাবলৈ ভৰি দাঙি আছে। গতিকে বিজেপিৰ এজেণ্ট আজি প্ৰায়বিলাক দলত সোমাই আছে, তেওঁলোকে অলপ তেনেকেই ক্লিয়াৰ কৰে। গতিকে তেওঁলোকে এটা অপচেষ্টা কৰিব যে যাতে মহাজোঁট কেনেকৈ এইটো ভংগ কৰিব পাৰি, যাতে বিজেপি আগন্তুক দিনত নিষ্কণ্টক হয়। নিৰ্বাচনত জয় হোৱাৰ পিছতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা আৰু বিজেপিত যোগদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি থকা কংগ্ৰেছী বিধায়কক লৈও প্ৰতিক্ৰিয়া AUDFৰ বিধায়কজনৰ। AUDFৰ পৰা কোনো বিজেপিলৈ যোৱা নাই আৰু নাযায়ো। কংগ্ৰেছৰ পৰাহে বিজেপিলৈ গৈছে আৰু বহুকেইজনেও ভৰি দাঙি আছে। সেয়ে কংগ্ৰেছৰ বিধায়কসকলক ধৰ্ম নিৰপেক্ষতাৰ ওপৰত দিব লাগে প্ৰশিক্ষণ। বিজেপি মানসিকতাৰ লোক কংগ্ৰেছ দলত আছে। যোৱা নিৰ্বাচনৰ পূৰ্বে আপোনালোকে দেখিছে কংগ্ৰেছৰ নিৰ্বাচিত বিধায়ক বা সাংসদ বিজেপি গমন কৰিছে। মহাজোঁটৰ নিৰ্বাচন খেলাৰ নিৰ্বাচনৰ পিছতেই কংগ্ৰেছৰ পৰা আকৌ বিজেপিলৈ বিধায়ক গুচি গৈছে আৰু কোনোবা যাব বুলি কথা ওলাই আছে। আমাৰ AUDF দলৰ পৰা আজিলৈকে কোনো বিজেপিত যোৱা নাই। কাৰণ আমি এটা
ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক সুস্থ মানসিকতাৰে আমাৰ কৰ্মীসকলক আমি গঢ় দিওঁ। আমি ভাবোঁ কংগ্ৰেছ দলেও নিজৰ দলৰ বিধায়কসকলক, সাংসদসকলক, তেওঁলোকৰ নেতাসকলক অন্ততঃ ধৰ্মনিৰপেক্ষ সাংবিধানিক সাৰ্বভৌম ভাৰতৰ যিটো আদৰ্শ, সেই আদৰ্শ সম্পৰ্কে তেওঁলোককো প্ৰশিক্ষণ দিয়া উচিত। আমিনুল ইছলামৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। মহাজোঁট ভংগ কৰিব লাগে বুলি মই এতিয়াই নকওঁ। 5 বছৰ বিৰোধীৰ আসনত বহি থাকিবলৈ বিচৰা নাই বহুতেই। মহাজোঁট আমি নীতি আদৰ্শৰ বাবে কৰিছোঁ। এতিয়া নীতি আদৰ্শত পথত চলাটো যথেষ্ট কষ্টকৰ, যিহেতু চৰকাৰখনেও নীতি আদৰ্শত থাকিব নিবিচাৰে। তেওঁলোকে বিৰোধীক একেবাৰে মানে অস্তিত্ববিহীন কৰিব বিচাৰে। এনে সময়ত বিৰোধী দলৰ হৈ কাম কৰি থকাটো যথেষ্ট কষ্টকৰ। সেই গতিকে বহুতেই বোধ কৰোঁ বিৰোধীত থাকিব বিচৰা নাই, চৰকাৰৰ সহযোগী দল হ'বলৈ বিচাৰি আছে। মহাজোঁটৰ যিসমূহ দল তেওঁলোকে বিৰোধীৰ ভূমিকা লৈ আছে নে নাই এইখিনি পৰ্যবেক্ষণ কৰাৰ পিছত এটা সিদ্ধান্ত লোৱা উচিত। তাৎক্ষণিকভাৱে সিদ্ধান্ত লোৱাটো মই পক্ষপাতী নহয়। কিন্তু যদিহে মহাজোঁটত থকাৰ পিছত বিৰোধীৰ ধৰ্ম পালন নকৰে, তেনেহ'লে তেনেকুৱা জোঁটৰ অংশীদাৰ কোনো হৈ থাকিব নালাগে। বিৰোধী দলপতিয়ে মুকলিকৈ নকলেও কংগ্ৰেছ AIDFৰ ভিতৰ চৰাত যে বিদ্ৰোহৰ উৎমুকনি আৰম্ভ হৈছে সেয়া স্পষ্ট। কংগ্ৰেছ AIDFৰ মিত্ৰতাক পুনৰ বিবেচনাৰ প্ৰয়োজন বুলি ৰকিবুল হুছেইনে কৰা মন্তব্যৰ পাছত কাৰো নাম উল্লেখ নকৰাকৈয়ে আমিনুল ইছলামে ক'লে কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট। শেহতীয়াকৈ দুই বিৰোধী দলৰ মাজত সৃষ্টি হোৱা এনে বাদ বিবাদেই উন্মেষ ঘটাইছে কংগ্ৰেছ AIDFৰ মাজৰ সম্পৰ্ক। ভিডিঅ' জাৰ্নেলিষ্ট নৱ ডেকাৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট ND24। এফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা আৰু আনফালে লাৰু পিঠাৰ প্ৰসংগ। লাৰু পিঠা সান্দহক লৈ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ পাছতেই বিৰোধীত আন এটা বিভাজন ঘটিছে। এফালে AUDFৰ আদৰণি আৰু আনফালে কংগ্ৰেছে ইয়াৰ স্পষ্ট বিৰোধিতা কৰিছে। কেবিনেটৰ সিদ্ধান্তক লৈ যেন 2 মেৰুত অৱস্থান কৰিছে কংগ্ৰেছ আৰু AUDF। কেবিনেটৰ সিদ্ধান্তক লৈ 2 মেৰুত বিভক্ত কংগ্ৰেছ AUDF। এফালে AUDFৰ আদৰণি, আনফালে কংগ্ৰেছৰ বিৰোধিতা। ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা লাৰু পিঠা বানবাদীত সান্দহ খোৱাৰ সিদ্ধান্তক লৈ 2 মেৰুত বিভক্ত হৈছে বিৰোধী দল কংগ্ৰেছ আৰু AUDF। প্ৰথমে পুনৰ এবাৰ শুনক কি আছিল কেবিনেটৰ সিদ্ধান্ত। আমাৰ চৰকাৰখনে প্ৰথমখন কেবিনেটতে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আমি থলুৱা পিঠা পনা স্নেক্স যি আছে তাক আমি গুৰুত্ব প্ৰদান কৰিম আৰু আমাৰ যিমান চৰকাৰী অনুষ্ঠান হয় এই চৰকাৰী অনুষ্ঠানবিলাকত চাহ আৰু থলুৱা পিঠা পনা এইবিলাক থাকিব। আৰু আজি আমাৰ কেবিনেটত আমাৰ সান্দহগুৰি জলপান বানবাতিত দিয়া হৈছিলে আৰু এইটো বোধ কৰোঁ এটা যথেষ্ট আমাৰ যিবিলাক মহিলা আত্মসহায়ক গোট আছে তেওঁলোকক বিভিন্ন ধৰণে উপকৃত কৰিছে। কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছতে সৰব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। পানী লাগিলেও দৰৱ খোৱাৰ নিচিনা সিদ্ধান্ত হৈছে কেবিনেটৰ। সৰু সৰু নহয়, কেবিনেটে ল'বলগীয়া গুৰুত্বপূৰ্ণ সিদ্ধান্তলৈহে আগ্ৰহী ৰাইজ। কেবিনেট বুলি ক'লে অসমৰ ৰাইজে কেনেকুৱা ডাঙৰ সিদ্ধান্ত হ'ব সেইটো চাই থকা বুলি মই গম পাইছিলোঁ এটা সময়ত। আৰু কেবিনেটত আনকি ৰাজ্যিক মন্ত্ৰীসকলো নাথাকে, যিসকল কেবিনেট মন্ত্ৰী তেখেতসকলে তাত অংশগ্ৰহণ কৰে আৰু ৰাজ্যৰ উন্নয়নৰ দিক নিৰ্দেশনা দিবলৈ আলোচনা কৰে বুলি এটা সময়ত মই ৰাজনীতিৰ লগত পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে জড়িত বুলি মই জানিছিলোঁ। কিন্তু আজিকালি দেখিছোঁ মানে যিটো কয় পানী লাগিলেও দৰৱ খোৱাৰ নিচিনা, তেনেকুৱা আজিকালি দেখিছোঁ কেবিনেটত মানে অতি সাধাৰণ কিছুমান কথা আলোচনা কৰিবলৈ বিচাৰিছে। প্ৰতি সপ্তাহে অনুষ্ঠিত হোৱা কেবিনেটক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ বিৰোধী দলপতিগৰাকীৰ। প্ৰতি সপ্তাহে সপ্তাহে কেবিনেট বুলি কৈছে, অৰ্থ হ'ল 52খন, তাৰ উপৰিও বোধকৰো এডিশ্যনেলো হ'ব। তেতিয়াহ'লে 200 দিনমান কেবিনেট হ'বই নেকি মই যিটো বুজিছোঁ। এই কেবিনেট কৰি পেলাই তেখেতসকলে
কেনেকুৱা ধৰণৰ কি ধাৰা দিব বিচাৰিছে সেইটো মই নাজানো। নিশ্চয় তেওঁৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন ষ্টাইল আছে বোধ কৰোঁ কামৰ, সেই গতিকে তেওঁ মানে যেনেকৈ এটা সময়ত কৈছিলে নো FIR নো চাৰ্জশ্বিট, আৰু পিছত যেতিয়া বিধানসভাত প্ৰশ্নটো সোধা হ'ল তেতিয়া ক'লে আইনৰ বন্দীৰ মাজতে কৰা হ'ব। সেই গতিকে তেওঁ কিবা নতুন ধাৰা প্ৰৱৰ্তন কৰিব বিচাৰিছে কিজানি। দেৱব্ৰত শইকীয়াই সমালোচনা কৰিলেও বানবাটিত সান্দহ খোৱা কেবিনেটৰ সিদ্ধান্তক প্ৰশংসা AUDFৰ। আত্মসহায়ক গোটবোৰক সহায় কৰিব এই সিদ্ধান্তই। চৰকাৰে এইটো সিদ্ধান্ত লয় তেনেহ'লে এইটো আমি ভাবোঁ এটা ভাল যোগাত্মক কথা হ'ব যে অন্ততঃ আমাৰ সেই থলুৱা আত্মসহায়ক গোটবিলাকে তেওঁলোকৰ উৎপাদিত সামগ্ৰী পিঠা পনা লাৰু এইবিলাক তেওঁলোকে বিক্ৰী কৰিব, এটা মাৰ্কেটিং পালে আৰু উৎসাহিত হ'ব। মহাজোঁটৰ 2 অংশীদাৰী তথা 2 বিৰোধী দল কংগ্ৰেছ AUDF এতিয়া এইদৰেই চৰকাৰৰ সিদ্ধান্তক লৈ বিভক্ত হৈছে 2 মেৰু। ভিডিঅ' জাৰ্নেলিষ্ট নৱ ডেকাৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট ND24। আৰু ইয়াৰ মাজতে বশিষ্ঠস্থিত অসম জল কেন্দ্ৰত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক সম্পন্ন হয়। উপস্থিত থাকে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা। জলসম্পদ বিভাগৰ অভিযন্তা আৰু ঠিকাদাৰৰ সৈতে তেখেত এখন বৈঠকত মিলিত হয়। বিভাগটোৰ কাম কাজৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। বিশেষকৈ বান আৰু খহনীয়া সমস্যা ৰোধ কৰা সন্দৰ্ভত কিছু আলোচনা কৰা হয় বৈঠকত। আৰু তাৰ পাছত মন্ত্ৰীগৰাকীয়ে কি ক'লে দেখুৱাবলৈ বিচাৰিছোঁ। আজি গোটেই এক্সিকিউটিভ ইঞ্জিনিয়াৰ, SC, এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ, প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু আমাৰ যিসকল ছাব ডিভিজন ইঞ্জিনিয়াৰ সকলোৱে আহিছিলে। আমি প্ৰায় 3 ঘণ্টা জোৰা তেখেতলোকৰ লগত মিটিং কৰিছোঁ, কেনেকৈ ডিপাৰ্টমেণ্টটোক আৰু আমি মানুহৰ কাৰণে কাম কৰিব পৰা ডিপাৰ্টমেণ্ট কৰিব পাৰোঁ, আমাৰ নৈপৰীয়া মানুহখিনি কেনেকৈ বচাব পাৰোঁ। অসমৰ মূল সমস্যা যিহেতু বানপানী, এই বানপানীৰ সমস্যাক সমাধান কৰি অসমৰ বৰ্তমানৰ প্ৰজন্ম আৰু ভৱিষ্যত প্ৰজন্মক আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে বিভিন্ন কথা বতৰা আলোচনা তেখেতলোকৰ লগত কৰিছোঁ। গৰাখহনীয়া আৰু বানপানী একেলগে যাব লাগিব। মানে এনেকুৱা কিছুমান আছে বহুত জেগাত এতিয়াও আমি মথাউৰি বনাব পৰা নাই, তাত গতিকে বানপানী হয়েই, সেইটো আমি ৰোধ কৰিব লাগিব। কিন্তু মথাউৰিটো বনোৱাৰ পাছত গৰাখহনীয়াকো মথাউৰিটো সহায় দিব। এই 2টা কামে চাইমলটেনিয়াছলি নিব লাগিব। এই বিষয়ে যথেষ্ট আলোচনা কৰিছোঁ। নিশ্চয়কৈ কাম আৰম্ভ হ'ব আৰু কাম কৰিবলৈকে চেষ্টা কৰিম। যোৱাবাৰ 24টা মথাউৰি ভাঙিছিলে, গোটেইকেইটা মথাউৰিৰ কাম সম্পূৰ্ণ হৈ গ'ল। গোটেইকেইটা মথাউৰিৰ কাম মই যিদিনাখন মন্ত্ৰী হিচাপে কাৰ্যভাৰ লৈছিলোঁ সেইদিনাখন 24টাৰ 18টাৰ কাম হোৱা নাছিলে। 1.5 মাহৰ ভিতৰত গোটেইখিনিৰ কাম কমপ্লিট কৰিছোঁ। এইবাৰ এতিয়ালৈকে ফৰ্চুনেটলি মথাউৰি ভাগা নাই। য'ত য'ত গৰাখহনীয়া আছিলে টেম্পৰৰী বেছত আমি কাম কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে আৰু 1 মাহ 1.5 মাহ আছেই বানপানীৰ সময়, যাতে মথাউৰি নাভাঙে। আৰু এটা কথা মই যি বুজিছোঁ, যদি আমি এই 3 মাহ খুব ষ্ট্ৰংলি এক্টিভলি কাম কৰোঁ মথাউৰি নাভাঙিব। মথাউৰি নাভাঙিলে বানপানী বহুত ৰাখিব পাৰি। আৰু তাৰ লগে লগে আজি এটা ডাঙৰ আলোচনা কৰিছোঁ। আমি আপোনালোকে দেখিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে 1000 কিলোমিটাৰ মথাউৰিত আমি পকা ৰাস্তা কৰিম, যিটোৰ পৰা মথাউৰিটো সবল হ'ব, কমিউনিকেশ্যনো ভাল হ'ব আৰু যিটোৰ পৰা বৈপ্লৱিক পৰিৱৰ্তন হ'ব গাঁৱত। সেইকাৰণে আমি এই কামটো খৰতকীয়া কৰিবলৈ আজি ডিছকাশ্যন কৰিম। কেৱল ইমানেই নহয়, উপ নিৰ্বাচন সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। প্ৰসংগ আছিল মৰিয়নি সমষ্টি। তেখেতে উল্লেখ কৰে যে বিজেপিয়ে দুবাৰকৈ ৰূপজ্যোতি কুৰ্মীক হৰুৱাব নোৱাৰিলে। এইবাৰো মৰিয়নিত ৰূপজ্যোতি কুৰ্মীয়েই শেষ হাঁহি মাৰিব। জয় নিশ্চিত ৰূপজ্যোতি কুৰ্মীৰ। বিৰোধীক শূন্যৰ লগত তুলনা কৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। ইফালে মাস্ক সন্দৰ্ভতো তেখেতক প্ৰশ্ন কৰা হৈছিল। কি ক'লে তাৰ উত্তৰত চাওক তেওঁৰ মন্তব্য। মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমি বিজেপিৰ দলে দুবাৰো হৰুৱাব নোৱাৰিলোঁ। আমাৰ দুবাৰ যেতিয়া আমি অসমত চৰকাৰ বনালোঁ, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক হৰুৱাব পৰা নাই। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ নিজাটো আছেই, লগত বিজেপি আছোঁ। আৰু অসমৰ ৰাইজে আজি এইখিনি সময়ত দেখিছে যোৱা 2.5 মাহত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ শক্তিশালীভাৱে কাম কৰিছে, কেনেকৈ দুৰ্নীতি, কেনেকৈ অনিয়ম, কেনেকৈ বেয়া কাম কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰিছে। অসমৰ ৰাইজে তেখেতৰ প্ৰতি থকা মৰমৰ কাৰণে উপ নিৰ্বাচনত ভোট দিব। আমি গোটেইকেইটা চিটতে জিকিম। আৰু এটা কথা, যে বেলেগ বেলেগ দল লাগা 0 যোগ কৰিলে 0 আৰু 0 যোগ কৰিলে ৰিজাল্ট 0। তাত 5টা 0 যোগ কৰক, 4টা 0 যোগ কৰক, 3টা 0 যোগ কৰক, = 0।
মানে 0 + 0 + 0 তিনিটা 0 + 0 + 5টা ইজুকেল টু 0 হয়নে নহয় সেইটোৱে হ'ব ৰিজাল্ট মই যদি যুক্তিৰে কওঁ নে কথাটো যুক্তিৰে কওঁ বেয়া পাই যোৱাটো কওঁ নে প্ৰথম আপোনালোকে যিটো বেয়া পাব কোনোৱে নিপিন্ধে কি ক'লো বুজিলে কিন্তু আমিতো ডিষ্টেঞ্চ নওঁ আপোনালোকে এটা কথা কওঁ চাইক্লিং কৰিলে সাধাৰণ মানুহ এজনে চাইক্লিংটো 3 মিটাৰ দূৰত থাকে মই যদি যুক্তিৰে কথা কওঁ এখন চাইকেলৰ পৰা এখন চাইকেল 3 মিটাৰ দূৰত গতিকে আমি সম্পূৰ্ণ ডিষ্টেঞ্চ মেইনটেইন কৰি আছিলোঁ আৰু ভাল কাম এটা ভাল কাম বিধানসভাত এটা ডিছকাশ্যন লৈছোঁ লাভলীনা বৰগোহাঁইক আমি কি কৰিবলৈ শুভেচ্ছা দিবলৈ কিন্তু আপোনালোকে আমাক কৈছে কোনোবা নেতা যে বিধানসভাৰ সমষ্টিলৈ যাওঁতে সেইদিনাখন যে বহুত মানুহ হৈছিল সেইটো কিয় নক'লে আপোনালোকে সেইদিনাখন কিয় নক'লে নে মই আপোনালোকক সুধিব খুজিছোঁ যেতিয়া জেলৰ পৰা ওলাই কোনোবা নেতা সমষ্টিলৈ যায় আপোনালোকে তেতিয়া একো কিয় নক'লে সেইদিনাখন আপোনালোকে কিয় নক'লে সেইটো কওক প্ৰথমে তেতিয়া উত্তৰ বিভিন্ন প্ৰান্তত প্ৰবল বৰষুণ দেখিবলৈ পোৱা গৈছে প্ৰবল বৃষ্টিপাত আৰু যাৰ ফলত ভূমিস্খলনৰ ঘটনা পোহৰলৈ আহিছে এই মুহূৰ্তত কিছু দৃশ্যাংশ দেখুৱাম এই দৃশ্য হৈছে গোৱা কৰ্ণাটক সীমান্তৰ ভয়ংকৰ দৃশ্য প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন হয় আৰু ভূমিস্খলনত ৰেল সেৱা ব্যাহত হৈ পৰে মাংগালোৰ মুম্বাই যাত্ৰীবাহী ৰেল সেৱা ব্যাহত হৈ পৰে আৰু দুটাকৈ স্থানত ক্ষতিগ্ৰস্ত হয় ৰেল লাইন বাতিল কৰা হৈছে ৰেলৰ চলাচল এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাইছোঁ ভয়ংকৰ ভূমিস্খলন আৰু বৃষ্টিপাতৰ ফলত কি অৱস্থা হৈছে দেশৰ বিভিন্ন প্ৰান্তত এয়া হৈছে এখন ৰেলৰ দৃশ্য ৰেলৰ ভিতৰত এনেধৰণে পানী সোমাই যোৱাৰ ফলত মানুহৰ মাজত হুৱা দুৱা লাগিছে এখন ৰেলৰ ভিতৰত এনেধৰণে পানী বৰষুণৰ পানী তাত যাত্ৰী থাকিব নোৱাৰা এক অৱস্থা আৰু এয়া হৈছে গোৱা কৰ্ণাটকৰ সীমান্তৱৰ্তী অঞ্চলৰ কিছু দৃশ্যাংশ কেৱল বৰষুণেই নহয় আন এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ভূমিস্খলনৰ ফলত যিসমূহ ৰেলৱে ট্ৰেক আছে সেই ট্ৰেকসমূহৰ ওপৰত সম্পূৰ্ণৰূপে মাটিৰে আবদ্ধ হৈ পৰিছে যাৰ ফলত লাইনচ্যুত হৈছে একাধিক ৰেল ইতিমধ্যে মাংগালোৰ আৰু মুম্বাই যাত্ৰীবাহী ৰেল সেৱা ব্যাহত হৈ পৰিছে দুটাকৈ স্থানত ৰেল লাইন ক্ষতিগ্ৰস্ত হৈছে কিন্তু তাৰ পূৰ্বে দেখুৱাইছোঁ আমি কিছু দৃশ্যাংশ ৰেলৰ ভিতৰত এই অৱস্থা পানী ভৰি পৰিছে ৰেলৰ ভিতৰত আৰু আনফালে আমি দেখুৱাবলৈ চেষ্টা কৰিম যে ভূমিস্খলনে কি পৰিৱেশৰ সৃষ্টি কৰিছে এয়া হৈছে এটা ৰেলৰ ডবাৰ ভিতৰৰ দৃশ্যাংশ বৰষুণৰ পানী ভিতৰত সোমাই মানুহ থাকিব নোৱাৰা অৱস্থা কৰিছে তাত যিখিনি আচবাব আছিল সকলো নষ্ট হৈ পৰিছে এই বৰষুণৰ পানীৰ ফলত আৰু মানুহখিনি তাৰ পৰা উঠি অন্য স্থানলৈ তেওঁলোকে যাবলগীয়া হৈছে এয়া হৈছে মাংগালোৰ মুম্বাই যাত্ৰীবাহী যি ৰেল আছে সেই ৰেলৰ ভিতৰৰ দুৰৱস্থা আনফালে দেখুৱাইছোঁ ভূমিস্খলনে এই দুৰ্যোগৰ সৃষ্টি কৰিছে এখন ৰেল সম্পূৰ্ণৰূপে লাইনচ্যুত হৈছে এক প্ৰকাৰৰ মাটিৰ মাজত পুত খাইছে ৰেলখন ভূমিস্খলনে এই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে দেশৰ বিভিন্ন প্ৰান্তত এনেধৰণে অব্যাহত আছে প্ৰবল বৃষ্টিপাত যাৰ ফলত মানুহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া আহিছোঁ দেশ কঁপাই যোৱা পেগাছাছ বিতৰ্কলৈ খুদ ইজৰাইলেই অস্ত্ৰৰূপে শ্ৰেণীবদ্ধ কৰা পেগাছাছ ছফ্টৱেৰ ভাৰতত কাক আৰু কি উদ্দেশ্যেৰে অনা হৈছে কাৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ চলিছে কোনে ব্যৱহাৰ কৰিছে এইবোৰ প্ৰশ্ন আজি সুধিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পেগাছাছ ফোন টেপিং অধ্যায়ৰ বিৰোধিতাৰে সংসদ ভৱনত আজিও বিৰোধীৰ প্ৰতিবাদ অব্যাহত থাকে ক্ৰমাগত তৃতীয় দিনাও কংগ্ৰেছী সাংসদৰ প্ৰতিবাদ সংসদ ভৱন চৌহদত
পেগাছাছ ফোন টেপিং অধ্যায়ৰ প্ৰসংগৰে গান্ধী মূৰ্তিৰ সন্মুখত সৰব উভয় সদনৰ কংগ্ৰেছী সাংসদসকল। লোকসভাত কংগ্ৰেছ সংসদীয় দলৰ উপদলপতি গৌৰৱ গগৈৰ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি প্ৰশ্ন। सरकार किसका है? इस देश का है, इस देश की जनता का है और देश की जनता जानना चाहती है कि साहेब को जासूसी से इतना प्यार क्यों है और साहेब की जिम्मेदारी है कि देश के सामने उनकी जो जवाबदेही है वो प्रस्तुत करे। বিগত 2টা দিনৰ দৰে হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ শুকুৰবাৰে পুৱাতে এই স্থানত সমবেত হয়হি কংগ্ৰেছী সাংসদসকল। পেগাছাছ প্ৰসংগক অস্ত্ৰৰূপে লৈ প্ৰধানমন্ত্ৰীৰ গৃহমন্ত্ৰীক পোনপটীয়া আক্ৰমণ ৰাহুল গান্ধীৰ। Pegasus is classified by the Israeli state as a weapon, and that weapon is supposed to be used against terrorists. The Prime Minister and the Home Minister have used this weapon against the Indian state and against our institutions. ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ ৰাফাল বিমান ক্ৰয় কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া ব্যাহত কৰাৰ লক্ষ্যৰে শাসক পক্ষই ব্যৱহাৰ কৰিছে পেগাছাছ। राफेल का जो इन्वेस्टिगेशन है उसको रोकने के लिए पेगासस का प्रयोग किया गया। तो नरेंद्र मोदी जी ने इस हथियार को हमारे देश के खिलाफ यूज किया है। এই বিক্ষোভ কাৰ্যসূচীত অংশ লৈ অন্যান্য কংগ্ৰেছ নেতা সাংসদসকলৰো উক্তি মোদী চৰকাৰে গণতন্ত্ৰক ভূলুণ্ঠিত কৰি শাসন ব্যৱস্থাটোক স্বেচ্ছাচাৰিতাৰ দিশলৈ লৈ গৈছে। वो एक तरफ जासूसी कर रहे हैं, ये डेमोक्रेसी को टिकाने की बात नहीं है, वो जाना चाहते हैं डिक्टेटरशिप के ओर। কেৱল দিল্লীতে নহয় দেশৰ অন্যান্য প্ৰান্ততো পেগাছাছ অধ্যায়ৰ বিৰোধিতাৰে অব্যাহত ৰৈছে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। এয়া মধ্যপ্ৰদেশৰ গোৱালিয়ৰ চহৰৰ দৃশ্য। প্ৰধানমন্ত্ৰীৰ গৃহমন্ত্ৰীৰ পুতলিকা দাহ কৰি মধ্যপ্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ বাধা আৰক্ষীৰ। आपको जासूसी करना है तो आप पाकिस्तान की करिए, आपको जासूसी करना है तो चीन की करिए। नेशनल डेस्क MD24। আৰু ইতিমধ্যে টকিঅ' অলিম্পিক আৰম্ভ হৈছে আৰু অসম জীয়ৰী লাভলীনা বৰগোহাঁইৰ বাবে সকলোৰে প্ৰাৰ্থনা অব্যাহত আছে। আৰু আজি কিছু দৃশ্যাংশ দেখুৱাইছোঁ গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ত বন্তি প্ৰজ্বলন কাৰ্যসূচী আজি সম্পন্ন হয় আৰু উপায়ুক্ত মৃগেন নাৰায়ণ বৰুৱাৰ লগতে কেইবাগৰাকীও বিষয়াই এই বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়িত কৰে। সমগ্ৰ ৰাজ্যজুৰি লাভলীনাৰ বাবে প্ৰাৰ্থনা সকলোৱে কৰিছে। ইতিমধ্যে আমি দেখুৱাইছিলোঁ সৰু পথাৰত বৰপথাৰত সকলোতে বন্তি প্ৰজ্বলন কৰিছে। সকলোৱে আশা কৰিছে যে এই বিশ্ব দৰবাৰত গৈ অসমৰ জীয়ৰী জিলিকি উঠক আৰু সুন্দৰ প্ৰদৰ্শন কৰি অসমৰ নাম উজ্বলাই তোলক। কোনেও যাতে লাভলীনাক মেডেলৰ বাবে কোনো চাপ নিদিয়ে সেই কথা সকলোৱে আহ্বান জনাইছে। লাভলীনাৰ প্ৰশিক্ষক হওক পিতৃ মাতৃ হওক সকলোৱে এটা কথাই কৈছে যে মেডেলৰ বাবে যাতে লাভলীনাক কোনেও চাপ নিদিয়ে, প্ৰেছাৰ নিদিয়ে। তেখেতে চাপমুক্ত হৈ খেলিবলৈ বিচাৰে আৰু স্বাভাৱিকতেই চাপমুক্ত হৈ খেলিলে নিশ্চয় এটা ভাল খবৰ লাভলীনাই ৰাজ্যবাসীৰ বাবে লৈ আহিব। অসমবাসীৰো সকলো ঠাইতে অকল গোলাঘাট বুলি নহয় বিভিন্ন ঠাইত বিভিন্ন প্ৰাৰ্থনা হৈছে, বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰা হৈছে তেওঁৰ সমৰ্থনৰ কাৰণে। আৰু এই যিটো মেছেজ এইটো তেওঁলৈ যাতে আমাৰ সংবাদ মাধ্যমসকলে কঢ়িয়াই লৈ যাব পাৰে তাৰে মই আশা কৰিছোঁ। আৰু আমি আশাবাদী যে তেওঁ নিশ্চয় সফল কাম হ'ব। দেশৰ ৰাজ্যৰ আৰু গোলাঘাটবাসী সৰু পথাৰৰে হওক বা গোটেই গোলাঘাটৰে আমাৰ মান তেওঁ উজ্জ্বল কৰিব বুলি আমি আশা কৰোঁ। প্ৰচিত আন এটা বিষয় ৰাজ কুন্দ্ৰা আৰু শিল্পা শেট্টিৰ ঘৰত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ দল আজি উপস্থিত হয়। শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰাক লগত লৈ গৈছে দলটো। পৰ্ণ ৱেব ছিৰিজ যি গোচৰ সেই গোচৰ সম্পৰ্কত এই দলটোৱে তালাচী চলায়। ৰাজ কুন্দ্ৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্তৰ বাবে এই দলটো ৰাজ কুন্দ্ৰাৰ ঘৰত উপস্থিত হয় আৰু ইয়াৰ পাছতেই আন কেইবাটাও দলে শিল্পা শেট্টিৰ ঘৰত তালাচী চলায়। কিন্তু ইতিমধ্যেই বহু কথা পোহৰলৈ আহিছে ৰাজ কুন্দ্ৰা সন্দৰ্ভত।
ইতিমধ্যে এনে কিছু খবৰো আহিছে যে ৰাজ কুন্দ্ৰাই 10খনকৈ বিশেষ পৰ্ণ ছবি বিক্ৰী কৰি প্ৰায় $2 মিলিয়ন সংগ্ৰহ কৰিছিল এটা বিশেষ পাৰ্টিৰ পৰা। অৱশ্যে এই কথা এতিয়াই সকলো তথ্য আহি পৰা নাই। লাহে লাহে এই গোটেই তথ্যখিনি মানুহৰ মাজত ৰাজহুৱা হৈ আছে। কিন্তু এটা কথা ঠিক যে ৰাজ কুন্দ্ৰাৰ যি এই বিতৰ্ক নতুনকৈ গোটেই বলিউড জগতক জোকাৰি গৈছে আৰু তাৰ মাজতেই ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে এতিয়া বলিউডৰ কেইবাগৰাকীও অভিনেত্ৰী ওলাই আহিছে। এগৰাকী অসমৰ মডেলে সেই সন্দৰ্ভত বিস্ফোৰক অভিযোগ আনিছিল আৰু তাৰ পাছত আজিৰ দিনটোতো বলিউডৰ কেইবাগৰাকীও অভিনেত্ৰীয়ে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। ইয়াৰ মাজতে আন এক গুৰুত্বপূৰ্ণ খবৰ এয়া হৈছে প্ৰকৃতিৰ তাণ্ডৱ। মুখলধাৰ বৰষুণ অব্যাহত আছে দেশৰ বিভিন্ন প্ৰান্তত। সেয়া লাগে মহাৰাষ্ট্ৰ হওক, সেয়া লাগে কৰ্ণাটক হওক, লাগে উৰিষ্যা হওক বা তেলেংগানা হওক, সকলোতে ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ দেখিবলৈ পোৱা গৈছে। মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভূমিস্খলনে 24 ঘণ্টাৰ ভিতৰত ৩৬ জনকৈ লোকৰ প্ৰাণ ল'লে। দেশৰ আন আন প্ৰান্তত কি পৰিৱেশ চাওক এই ৰিপৰ্টত। প্ৰকৃতিৰ তাণ্ডৱ অব্যাহত মহাৰাষ্ট্ৰত। বৰষুণ ধাৰাবাহিকতা অব্যাহত ৰোৱাৰ সমান্তৰালকৈ বাঢ়নি পানীৰ কবলত ৰাজ্যখনৰ বিভিন্ন জিলা। এয়া পুনেৰ দৃশ্য। চৌপাশে পানীৰ কবলত ভীমাশংকৰ মন্দিৰ। বৰষুণৰ পানী জমা হৈ ওফন্দি উঠিছে মহাৰাষ্ট্ৰৰ বিভিন্ন নদীবান্ধৰ বেচিন। ইয়াক ওফন্দি উঠা খাৰা কুচিলা বান্ধ। ৰাজ্যখনৰ ৰত্নগিৰিতো বানে ধাৰণ কৰিছে সংহাৰী ৰূপ। যিকোনো মুহূৰ্ততে পানী এৰিবলগীয়া হ'ব পাৰে নদীবান্ধৰ। कोयना धन का पानी आता है कि डैम का पानी अभी छोड़ा नहीं है, इसलिए खाली बारिश का पानी था। अगर डैम का पानी छोड़ते तो पानी काफी रोड बाजार पेट में आ जाता है। ৰাজ্যখনৰ সতৰা জিলাতো অব্যাহত ৰৈছে বানৰ তাণ্ডৱ। সমানে সমানে ভূমিস্খলনৰ ভয়ংকৰ ৰূপ। 4-5 दिन से जोरदार बारिश हो रही है। इसकी वजह से ऐसी घटनाएं बहुत जगह पर हो गई है। यहाँ पर ये मिट्टी नीचे आई है। এয়া কোলহাপুৰ জিলাৰ দৃশ্য। ৰছীৰ সহায় লৈ বন্যাৰ্ত জনতাক স্থানান্তৰ কৰিছে NDRFৰ দলে। ৰায়গড়ত সৰ্বাধিক ভয়াৱহ ৰূপ প্ৰকৃতিৰ। বৰষুণৰ ফলত কোমল হৈ পৰা পাহাৰৰ মাটি খহি পৰি মৃত্যু হৈছে ৩৬ জন লোকৰ। অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাতো প্ৰবল বৃষ্টিপাতৰ ফলত ওফন্দি উঠিছে নৈ জলাশয়। ৰাজধানী চহৰ হায়দৰাবাদত অৰেঞ্জ এলাৰ্ট। ইয়াত তেলেংগানাৰ চিৰচিলা জিলাৰ দৃশ্য। যেনিয়ে চকু যায় কেৱল পানী আৰু পানী। কৰ্ণাটকতো বাৰিষাৰ বাঢ়নি পানীৰ তাণ্ডৱ। এয়া কালি নৈৰ কাদৰা বান্ধ। বেচিনত পানী ভৰ্তি হৈ যোৱাৰ ফলত খুলি দিয়া হৈছে গেট। ফলত 40,000 কিউচেক পানী ওলাই গৈছে বান্ধটোৰ পৰা। ৰাজ্যখনৰ বিভিন্ন জনবসতিপূৰ্ণ অঞ্চল বাঢ়নি পানীৰ কবলত পৰাৰ বাতৰি আহিছে। মুঠতে মৌচুমীৰ আগমনৰ লগে লগে দুৰ্হ প্ৰকৃতিৰ কবলত সমগ্ৰ দেশ। নেশ্যনেল ডেস্ক ND24। ইফালে খবৰ LOCৰ। চীনা প্ৰযুক্তি ব্যৱহাৰ কৰি পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণৰ চেষ্টা অব্যাহত ৰাখিছে, যাৰ প্ৰমাণ পোৱা গ'ল বৃহস্পতিবাৰে নিশাৰ ভাগত। নিশা সেনাবাহিনীয়ে পাকিস্তানৰ ফালৰ পৰা অহা এখন বিশেষ ড্ৰোন ভূপতিত কৰে, য'ত বহু ভয়ংকৰ তথ্য পাকিস্তানে ভাৰতলৈ প্ৰেৰণ কৰিছে। প্ৰথমে চাওক নিশাৰ অন্ধকাৰত কেমেৰাত বন্দী হোৱা দৃশ্য। মাটিত পৰি আছে আকাশমাৰ্গৰ আতংক এটা ড্ৰোন। শুকুৰবাৰে নিশা 1 বজাত জম্মু কাশ্মীৰৰ আখনুৰ ছেক্টৰৰ পানা চৌক এলেকাত আৰক্ষীয়ে গুলীয়াই ভূপতিত কৰে এই ড্ৰোন। ড্ৰোনৰ জৰিয়তেই কঢ়িয়াই অনা হৈছিল 5 কিলোগ্ৰাম ইম্প্ৰভাইজড এক্সপ্ল'ছিভ ডিভাইচ। প্ৰথমে শুনক জম্মু কাশ্মীৰৰ ADGPৰ ভাষ্য।
स्पेसिफिक इंफॉर्मेशन पे ये काम हुआ है। पहले भी कोशिश की गई थी कि ड्रोन को मार गिराया जाए, लेकिन इसमें हमें कामयाबी नहीं मिली थी, लेकिन इस बार हम कामयाब हो गए। और सबसे बड़ी बात है कि जो आईडी जिससे काफ़ी बड़ा नुकसान हो सकता था, उसको हम रोकने में कामयाब हो गए। নিয়ন্ত্ৰণ ৰেখাৰ তেনেই সমীপতে আকাশমাৰ্গৰ পৰা অৱনমিত অৱস্থাত এই ড্ৰোন গুলিয়াই ভূপতিত কৰে আৰক্ষীৰ দলে। পিছত এই ড্ৰোন হেক্সাকপ্টাৰ আছিল বুলি চিনাক্ত কৰা হয়। লগতে আৰক্ষী সূত্ৰৰ মতে পাকিস্তানৰ সমৰ্থন পুষ্ট জেইছ-ই-মহম্মদ সন্ত্ৰাসবাদীয়ে কুটাঘাত সংঘটিত কৰাৰ বাবে সীমান্তৰ সিপাৰৰ পৰা উৰুৱাই পঠাইছিল GPS ব্যৱস্থা সংলগ্ন এই ড্ৰোনখন। প্ৰধানকৈ চীনা প্ৰযুক্তি আৰু টাইৱানৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰি ড্ৰোনখন নিৰ্মাণ কৰা বুলিও নিশ্চিত কৰিছে আৰক্ষীয়ে। ये असेंबल्ड ड्रोन है, इसमें मुख्तलिफ जगह मैन्युफैक्चर्ड है, मुख्तलिफ पार्ट्स जो इनके हैं, लेकिन जो फ्लाइट कंट्रोलर है उसकी सीरियल नंबर जो पहले जो एक ड्रोन मिली थी 1 साल पहले कठुआ के इलाके में, उसकी सीरियल नंबर में सिर्फ 1 डिजिट का फ़र्क है। উল্লেখযোগ্য যে শেহতীয়া যোৱা 2টা মাহত ড্ৰোন হৈ পৰিছে জম্মু কাশ্মীৰৰ আকাশমাৰ্গৰ অন্যতম আতংক। জুন মাহৰ আৰম্ভণিতে জম্মুৰ বায়ুসেনা ঘাটিত সংঘটিত হৈছিল ড্ৰোন আক্ৰমণৰ এক ঘটনা। তাৰ পৰৱৰ্তী সময়তো সন্ত্ৰাসবাদীৰ দ্বাৰা পৰিচালিত ড্ৰোনে কাশ্মীৰৰ আকাশত লুকা ভাকু খেলাৰ প্ৰায় 8-10টা ঘটনা সংঘটিত হৈ গৈছে। এনে সময়তে নিয়ন্ত্ৰণ ৰেখাৰ ওচৰতে IED কঢ়িয়াই অনা ড্ৰোন ভূপতিত কৰাটো ৰাজ্যখনৰ আৰক্ষীৰ বাবে বিশেষ সফলতাৰূপে পৰিগণিত হৈছে নিঃসন্দেহে। নিউজ ডেস্ক ND24।